এখন লৈ ল'ম আজি আমাৰ মাজত আজিৰ পৰা অসম গণ পৰিষদৰ সমষ্টিৰ বিধায়ক আৰু বাকী আমাৰ নামখিনি কৈ থাকো। এইবাৰ আমি আমন্ত্ৰণ জনাইছো সোনাই কাজিৰঙাৰ কাপ্তানপুৰ জেপিচিৰ জিলা পৰিষদৰ সদস্য সুফিয়ান আহমেদ লস্কৰ এইপিনে আহিলে সুফিয়ান আহমেদ লস্কৰক আমি আমন্ত্ৰণ জনাইছো। এয়া সুফিয়ান আহমেদ লস্কৰ সোনাই সমষ্টিৰ কাপ্তানপুৰ জেপিচিৰ জিলা পৰিষদৰ সদস্য নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল আৰু আজি আমাৰ দলত যোগদান কৰিছে। ইয়াৰ পিছত আমি আমন্ত্ৰণ জনাইছো কাদিৰ আহমেদ লস্কৰ, মেহবুব আলম লস্কৰ, আঞ্চলিকৰ সব আছে ইয়াতে মানে সমষ্টিৰ পৰা কৈছে অকল মেম্বাৰ আঞ্চলিক বডিটো আমি এদিন হ'ল আজি কিন্তু জইনিংটো তাতে কৰিব নহলে ফলোৱাৰ্ছ প্ৰেজেণ্ট আছে তেওঁলোকে মেহবুব আলম আহি যাওক এইফালে আহি যাওক মেহবুব আঞ্চলিকৰ প্ৰেচিডেণ্ট কাদিৰো আহি যাওক মেহবুব আহমেদ লস্কৰ আৰু কাদিৰ আহমেদ লস্কৰ তেখেতসকলে সমষ্টিত গৈ তেখেতসকলে ভালদৰে যোগদান কৰিব। কেৱল আজি আমাৰ দলত তেখেতসকলে আহিব বুলি মেহবুব আহমেদ লস্কৰ আৰু কাদিৰ আহমেদ লস্কৰ তেখেত মানে জইনিং পৰ্বটো সেইকাৰণে আজি কংগ্ৰেছৰ পৰা ইতিমধ্যে তেখেতে পদত্যাগ কৰিছে আৰু কংগ্ৰেছৰ পৰা তেখেতে ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী হয় কংগ্ৰেছৰ দক্ষিণ চাইদপুৰ আঞ্চলিকৰ তেখেত সভাপতি মেহবুব আলম লস্কৰ। ইয়াৰ পিছত কাদিৰ আহমেদ লস্কৰক আমন্ত্ৰণ জনাইছো। তেখেত ভাইচ প্ৰেচিডেণ্ট। এই দুগৰাকী চাইদপুৰ পঞ্চায়তৰ এজন অসম গণ পৰিষদ দলত যোগদান কৰা AIUDFৰ নেতা সোনাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া সমন্বিতে তেখেতৰ সৈতে আজি ইয়াত যোগদান কৰা নৱাগত সতীৰ্থসকল আৰু প্ৰিয় সংবাদদাতাসকল, মই পোনপ্ৰথমেই কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া আৰু লগতে যিসকল ব্যক্তিয়ে কংগ্ৰেছ AIUDF ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰিছে সকলোকে মই আন্তৰিকতাৰে দললৈ স্বাগতম জনাইছো। অসম গণ পৰিষদ দল ৰাইজৰ দল আৰু আমি সকলো এটা পৰিয়ালৰ দৰে ইয়াত বাস কৰোঁ। গতিকে আজিৰ পৰা আপোনালোক আমাৰ পৰিয়ালৰ সদস্য হ'ল। এই আমবাৰী কাৰ্যালয়টো আপোনালোকৰ ঘৰ, সেই কথাটো মনত ৰাখিব। বৰাগৰ পৰা আহিলে আপোনালোকে এপাক ইয়াত আহিব। কেশৱ মহন্ত ডাঙৰীয়াই কৈ গৈছে যে বৰাকত আমাৰ শিপা আছে, সোনাই সমষ্টিত আনোৱাৰ আমাৰ বিধায়ক আছিল, ৰাণা বুলি কোৱা যায় যাক। ঠিক তেনেকৈ উদাৰবন্দত তিৱাৰী আছিল, জয় প্ৰকাশ তিৱাৰী, আৰু আলগাপুৰত শহীদুল আলম চৌধুৰী আছিল, আৰু চাউথ কৰিমগঞ্জত আছিল, নৰ্থত আছিল চিৰাজুল হক চৌধুৰী। গতিকে তাত আমাৰ শিপা আছে আৰু মই সদায় কৈ থাকোঁ যে আমি শিপাৰ সন্ধানত নামিছোঁ। অসম গণ পৰিষদ দল এটা ধৰ্মনিৰপেক্ষ দল, এটা সাৰ্বজনীন দল। আমি বিদেশীৰ বিৰোধিতা কৰোঁ,
হিন্দুৱেই হওক বা মুছলমানেই হওক, কিন্তু যাক ভাৰতীয় সংবিধানে ভাৰতীয় বুলি কৈছে সেইসকল অসমত অসমীয়া আমাৰ দৃষ্টিত, আৰু আমাৰ দৃষ্টি সদায় তেনেকুৱাই। কৰিমুদ্দিন বৰভূঞা এগৰাকী অতি গতিশীল বিধায়ক। মই লক্ষ্য কৰোঁ তেওঁৰ কাম কাজবোৰ, যে এটা বিৰোধী দলত থাকিও এগৰাকী দায়বদ্ধ প্ৰতিনিধিৰ দায়িত্ব বিধায়ক হিচাপে যোৱা সময়ছোৱাত পালন কৰিছে। হয়তো বহুত শাসকীয় দলৰ বিধায়কে তেনেধৰণে কাম কৰিব পৰা নাই। ৰাইজে কি বিচাৰে? ৰাইজে উন্নয়ন বিচাৰে। আজি অসমখন দেশৰ ভিতৰতে ফাষ্ট গ্ৰয়িং এখন ষ্টেট, মুখ্যমন্ত্ৰীৰ নেতৃত্বত এয়া সম্ভৱ হৈছে। কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াই সমষ্টিটোৰ উন্নয়নৰ কাৰণে বহুতখিনি কাম কৰাৰ কথা সেই অঞ্চলৰ ৰাইজে আমাক কয়, আৰু আমাৰ দৃঢ় বিশ্বাস যে ৰাইজে তেখেতক সহায় কৰিব, তেখেতক মৰম কৰিব আৰু তেখেতক আশীৰ্বাদ কৰিব। ৰাইজে এনেকুৱা জনপ্ৰতিনিধি বিচাৰে যি ৰাইজৰ কাৰণে কাম কৰে, দুখে সুখে বিপদে ৰাইজৰ লগত থাকে। মই দেখিছোঁ যোৱা সময়ছোৱাত কৰিমুদ্দিন বৰভূঞা তেনেধৰণৰ এগৰাকী ব্যক্তি। ইয়াত যিসকলে জইন কৰিলে, চাওক, কৰ্মকৰ্তাসকলৰ ওপৰত দলটোৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। যিকোনো নিৰ্বাচনত জিকা হৰা দলৰ কৰ্মীসকলৰ ওপৰত নিৰ্ভৰ কৰে। একোগৰাকী উৎসাহী কৰ্মকৰ্তাক লৈ যি কৰ্মকৰ্তাই সুপৰিকল্পিতভাৱে কাম কাজবোৰ কৰে, দলৰ দৃষ্টিভংগী, দলৰ ধ্যান ধাৰণা ৰাইজৰ মাজলৈ লৈ যাব পাৰে, জনসংযোগৰ প্ৰতি সকলোৱে দৃষ্টি দিয়ে, তাত দলৰ সংগঠন মজবুত হৈ থাকে। আৰু দলৰ সংগঠন মজবুত হৈ থাকিলেই ৰাইজক আমি আমাৰ লগত ৰাখিব পাৰোঁ। যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে আমি জয়ৰ মুখ দেখিব পাৰোঁ। মই শুভেচ্ছা জনাইছোঁ কৰিমুদ্দিন বৰভূঞাকে ধৰি আজি যিসকল নৱাগত সতীৰ্থক আমাৰ মাজত পাইছোঁ, তেওঁলোকৰ এই নতুন যাত্ৰালৈ, অনাগত দিনৰ নতুন যাত্ৰালৈ। আৰু আমি যাম। আজি বহুতেই জইন কৰিছে, বহুতে কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াই কৈছে যে বহুতে নিজৰ সমষ্টিত জইন কৰিব। গতিকে আমি তালৈ যাম, আৰু এইকেইটা দিন আমি হয়তো অত্যাধিক ব্যস্ততাৰ বাবে যাব নোৱাৰিম, কিন্তু আমি যাম। তাৰ আগতে আপোনালোকে কৰণীয়খিনি, আপোনালোকৰ যিসকল বন্ধু বান্ধৱ ৰৈ গৈছে বা পুৰণা সতীৰ্থ ৰৈ গৈছে, সেইসকলৰ লগত আপোনালোকে যোগাযোগ কৰক, সঘন যোগাযোগ কৰক, আৰু সেইসকলক অসম গণ পৰিষদ দলৰ মজিয়ালৈ আপোনালোকে আনক, আৰু অসম গণ পৰিষদ দলৰ পতাকাৰ তলত সংঘবদ্ধ হওক। আৰু মোৰ বিশ্বাস যে আজি যিদৰে কৰিমুদ্দিন বৰভূঞাক বৰাকবাসীয়ে পাইছে বা আমি দেখিছোঁ, তেনেধৰণে অনাগত দিনত আমি নিশ্চয় দেখিবলৈ পাম। মই বিশেষ নকওঁ, মই আপোনালোকে কষ্ট কৰি আহিছে ইমান দূৰৰ পৰা। পূৰ্বতে বৰাকৰ পৰা ইয়ালৈ আহিলে মানুহে অসমলৈ যাওঁ বুলি কয়, আজিকালি তেনেকুৱা দৃষ্টিভংগী নাই। আজিকালি সুন্দৰ সাকোডাল তাত নিৰ্মাণ হ'ল। গতিকে বৰাক, ব্ৰহ্মপুত্ৰ, আমি সকলোৱে, পাহাৰ ভৈয়াম, আমি সকলোৱে লগ লাগি এখন সমৃদ্ধিশালী অসম আমি গঢ়িব লাগিব, য'ত জাত পাতৰ কোনো কথা নাই, য'ত ধৰ্মৰ কোনো কথা নাই, য'ত কোনো ভাষাৰ কথা নাই। আমি আগবাঢ়ি যাম। আপোনালোক সকলোকে মই আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু চমু দুআষাৰ শুনাইছোঁ। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। অসম গণ পৰিষদ, অসম গণ পৰিষদ, অসম গণ পৰিষদ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।